হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আৰু এয়া মই মাছ ভাজি আছোঁ। আজি ধুনীয়া ৰেচিপি এটা বনাম ওলকবি আৰু বিলাহীৰ লগত। এয়া মোৰ মাছ ভাজি লোৱা হৈ গ'ল আৰু এয়া ধুনীয়াকৈ ওলকবি সৰুকৈ কাটি লৈছোঁ আৰু বিলাহী লৈছোঁ। এয়া কেৰাহীটো বহাই দি পিঁয়াজ জলকীয়া এইখিনি মই ভাজি লৈ ইয়াতে আদা নহৰু পেষ্টটো দি লৈছোঁ আৰু এইখিনিও মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত কাটি লোৱা ওলকবি বিলাহী সেইখিনি দি আকৌ মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ সোৱাদ অনুযায়ী নিমখ হালধি জিৰা গুড়ি আৰু জলকীয়া গুড়ি, যিসকলে জলকীয়া খাই বেছি ভাল পায় দিব পাৰে আৰু নোখোৱাসকলে স্কিপ কৰিব পাৰে, একো নাই। আৰু এইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু এইখিনিও মই অকণমান ফ্ৰাই কৰি ল'ম। আৰু এয়া মই ধুনীয়াকৈ 5 মিনিটমান ঢাকনি লগাই থৈ দিছিলোঁ আৰু মাজতে চাইছোঁ আকৌ এয়া মই 5 মিনিটমান পিছত চাইছোঁ প্ৰায় গলিয়ে গৈছে বিলাহীখিনি। তাৰপিছত এয়া আকৌ মই ঢাকনি লগাই এনেকৈ মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব। আৰু এইখিনি ধুনীয়াকৈ হৈয়ে গৈছে। এতিয়া ইয়াত মই যিখিনি পৰিমাণ পানীৰ প্ৰয়োজন হয় সিমানটোৱে মই পানী দিম আৰু ইয়াতে এয়া মই পানী দি লৈছোঁ জোখমতে। আকৌ এইখিনি মই ধুনীয়াকৈ উতলিব দিম আৰু যিখিনি ভাজি থোৱা মাছ আছিল সেইখিনি মই দি লৈছোঁ আৰু দি এইখিনি মই ধুনীয়াকৈ উতল আহিব দিম। আৰু এয়া মই ধুনীয়াকৈ আৰু ঢাকনি লগাই দিম বাৰু, জুইটো অকণমান কমাই দিম। এয়া মই ঢাকনি লগাই 5 মিনিটমান পিছত আকৌ মই লৰাই দিছোঁ। আৰু মোৰ অকণমান চৰ্দি কাহ হৈছে, মাতটো ইগনৰ কৰিব, চাউণ্ডটো অকণমান বেলেগ হৈছে। এয়া প্ৰায় হ'বৰে হৈছে, ধুনীয়াকৈ ওলকবি সিজি গৈছে। আৰু আজিকালি যিহেতু চব চব্জিতে খাৰ দিয়েই বাৰু, খাৰ নিদিয়া নহয়। সেইটো কাৰণে অকণমান সিজোতে টাইম লাগে বাৰু চব্জিবিলাক। আৰু ওলকবিটো এনেও অকণমান বেছিয়ে অলপ খাৰ আছিলে, অকণ টাইম লাগিছে বাৰু। আৰু এয়া মই যেতিয়া নুমোৱাৰ আগে আগে অকণমান ধনিয়া আছিল তাকে দি লৈছোঁ। তাৰপিছত এয়া মই গেছ নুমুৱাই দিলোঁ। ইমান ধুনীয়া কালাৰ হৈছে, খাবলৈ বহুত টেষ্টি হৈছে। এয়া মই উলিয়াই ল'লোঁ খাবলৈ। আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ এটা নতুন ৰেচিপিৰ সৈতে।